নমস্কাৰ বন্ধুসকল, বৰ্তমান মই টিংখাং সমষ্টিৰ তিনিআলি চাহ বাগিচা কদমনি মধ্য ইংৰাজী বিদ্যালয় একেবাৰে কাষতে আছোঁ। আৰু যিহেতু আজি পুৱাৰ ভাগত অহা এজাক প্ৰচণ্ড ধুমুহাৰ ফলত এটা গৃহৰ প্ৰাণ কটমপি ৰক্ষা পৰে। চ' মই ইয়াত আহিলোঁ আৰু ইয়াৰ যি সবিশেষ দিছোঁ বা কি ধৰণে এই ঘটনাটো ঘটিবলৈ পাইছিল তাৰ সবিশেষ আপোনালোকৰ পুৱা 3মান বজাত প্ৰচণ্ড ধুমুহা অহাৰ মোৰ ঘৰটো স্বামীও ঘৰত নাছিলে, বিহু চাবলৈ গৈছিলে। বিহু চাবলৈ যোৱাৰ পিছত মানে ঘৰটো ইমান জোৰকৈ বতাহ আহিলে যে ঘৰৰ আগফালৰ ৰুমটো গছজোপা মানে ৰুমটো চেপেটা কৰি পেলালে। আমি যেনে তেনে বাচি মেলি ছাইডৰ ৰুমটোত আছিলোঁ ল'ৰাটোক লৈ। তাৰপিছত গছজোপা পৰি মানে একদম মাটিত পৰি গ'ল, ঘৰটো একদম চেপেটা হৈ গ'ল। তাৰপিছত দোকানখন অকণমান ক্ষয়ক্ষতি হৈছে, মেইন ঘৰটোত অলপ হেৰি হৈছে। আপোনাৰ যেতিয়া গছজোপা পৰিছিলে আপোনাৰ ঘৰখনৰ ভিতৰতে আছিলে নেকি? অঁ, ঘৰৰ ভিতৰতে সোমাই আছিলে। অ'কে, তাৰপিছত আৰু কি ক্ষয়ক্ষতি হৈছে? এইফালে আগফালে দোকানখন অকণমান হেৰি ক্ষয়ক্ষতি হ'ল। তাৰপিছত এইফালে ছাইডত আমাৰ মেইন ঘৰটো আছিলে, মেইন ঘৰটোত অকণমান চুক হেৰিটোত মেইন ঘৰটোত অকণমান পৰিলে। তাৰপিছত বাগিচা পৰিচালকক জনোৱা হৈছিলে নেকি? কথাটো অৱগত কৰা হৈছিলে? অ'কে, তেখেতে কিবা আস্থা দিছে নেকি? অঁ, অকণমান সহায় কৰিম মানে ঘৰটো বনোৱাৰ ক্ষেত্ৰত? অঁ, বনোৱাৰ ক্ষেত্ৰত। অ'কে, ঠিক আছে। ৰাতি প্ৰচণ্ড ধুমুহা আহে আৰু সেই ধুমুহাত তিনিআলি চাহ বাগিচাৰ এজোপা চিজ গছ উঘালি এই আমাৰ ওচৰৰে এঘৰ মানুহৰ ঘৰটো সম্পূৰ্ণৰূপে ভাঙি পেলাই, ভঙাৰ ফলত যথেষ্ট ক্ষয়ক্ষতি হৈছে। আৰু তেখেতসকলৰ ঘৰত মেইন মানুহজনো নাছিলে। ৰাতি বিহু প্ৰগ্ৰাম চাবলৈ যোৱাত তেখেতসকলৰ পৰিবাৰ আৰু তেখেতৰ ল'ৰাটোৱে আছিলে। কোনোমতে তেখেতসকলৰ ছাইডত গৈ পিনে প্ৰাণ ৰক্ষা কৰিছে। আৰু এইখিনি যাতে আমি সমূহ ৰাইজৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ যাতে ইয়াৰ ক্ষয়ক্ষতিটো আমাৰ চৰকাৰে কিছু সহায় কৰি দিয়ে, নহ'লে একেবাৰে দুখীয়া মানুহ, তেখেতসকলে নিজৰ ঘৰটো বনাবলৈও সামৰ্থ্য নাই। গতিকে ইয়াকে আমি অনুৰোধ জনালোঁ। বতাহ বৰষুণৰ ফলত কিন্তু এই হেৰিয়ৰ পৰা যে চৰকাৰে কিবা সাহাৰ্য দিয়ে আৰু ইয়াৰ যিমানখিনি ক্ষয় হৈছে সেইখিনি চৰকাৰৰ ফালৰ পৰা অনুদান কিবা গাঁও প্ৰধানক জনোৱা হৈছিলে নেকি? গাঁও হেৰিয়ক জনোৱা হৈছিলে, কিন্তু তেখেত নাই। তেখেত নোহোৱাৰ ফলত তাৰমানে এতিয়া ৰাইজৰ সহযোগতে তাৰমানে আমি এইবোৰ পতা মেলা হেৰি কৰা হৈছে।